হেল্ল' আজি আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ এতিয়া 10টা বাজিলে আৰু মোৰ বা ভিনদেউহঁত আহি পালে। আজি আমাৰ মানে সৰুকৈ এটা এক্সিডেণ্ট হৈছিলে, সেইকাৰণে বাহঁতে খবৰ ল'বলৈ আহিলে। তাকে মই সোনকালে কাম বন কৰি উঠি এয়া খানাৰ যোগাৰ কৰিছোঁ। আজি ঢেকীয়া শাক বনাইছোঁ আৰু লগত বনাইছোঁ মাছৰ তেল আৰু বেঙেনা আৰু বনাইছোঁ জিকা আলুৰ চব্জি, মানে জোল টাইপৰ মাছৰ লগত তেনেকৈ বনাই মেলি ল'লোঁ। আৰু আমাৰ সপোনে আজি মানে খুব ফূৰ্তি আৰু বায়েকহঁত আহিছে যে সেইকাৰণে মানে খেলিব পাইছে সি। হাই এনেকৈ কোৱা, হাই এনেকৈ কোৱাচোন, হাই বুলি ইপিনে চাই পেলাই কোৱা, হাই এনেকৈ কোৱা, চুমাতা দি দিয়া, চুমাতা দি দিয়া। আমি ভাত পানী খাই উঠিলোঁ। উঠি পেলাই আমি ভাবিলোঁ এবাৰ ওলাই যাওঁ, আমাৰ ওচৰতে এখন পাৰ্ক আছে সেইখনলৈ বুলি, কিন্তু গৈ গম পালোঁ যে পাৰ্কখন বন্ধ। আৰু এয়া সপোনে আহি আছে, আইতাকক টাটা বাই বাই কৈ আছে ওপৰৰ পৰা, আইতাকে চাই আছে। তাৰপিছত বন্ধ যেতিয়া আৰু কি কৰিম, ঘূৰি আহিমনে আমাৰ আৰু অলপমান ওচৰতে গৈ পেলাই এখন গুল পাৰ্ক বুলি আছে সেইখনতে অকণমান টাইম বহিলোঁ। তাত গৈ আমাৰ সপোনে আৰু আমাৰ বাৰ ডাঙৰ ছোৱালীজনীয়ে খেলিলে। সৰু ছোৱালীজনীৰ অকণমান গা বেয়া আছিল সেইকাৰণে তাই খেলা নাই, ইহঁত দুটাই খেলিছে। মই এটা ঘৰৰ পৰা বল লৈ গৈছিলোঁ, সেই বলটো লৈ পেলাই দুয়োটাই খেলিছে। আৰু আমাৰ সপোনে জানো ক'ৰ পৰা এডাল যোগাৰ কৰিলে, বেট মানে লাঠি এডাল ল'লে, সেইডাল দি খেলিলে আৰু সি বলটো কোবাইছে। মই একচুৱেলি বেটটো লৈ নগ'লোঁ, কেনেকৈনো লৈ যাম, দিগদাৰ হয় ন, সেইকাৰণে বলটোকে মানে বান্ধি লৈ গ'লোঁ আৰু সেইটোকে খেলিবলৈ দিলোঁ তাক। খেলি মেলি সি বহুত টাইম আমি তেনেকৈ থাকিলোঁ, 2 ঘণ্টামান থাকিলোঁ আৰু তাত। তাৰপিছত আমি আহিবলৈ ল'লোঁ আৰু আমাৰ সপোনে আহিবই নোখোজে, কিন্তু তথাপিতো লৈ আহিলোঁ, সন্ধিয়া হ'ল যাতে। আৰু আহি এখন আমাৰ কাষতে বজাৰ আছে, তাতে মাছ উলিয়াইছে, মাছ দেখিলোঁ, পাভ মাছ ল'লোঁ আৰু মিছা মাছ কেইটামান ল'লোঁ ৰাতিৰ কাৰণে। আৰু এনেকৈ গৈ আছোঁ ঘৰলৈ, আমাৰ এইটো ৰাস্তা গৈ পামেই আৰু দেখিলোঁ ৰাস্তাত এই বেংগলী বিয়া এখনৰ চাগে পানী তুলিবলৈ গৈছে নেকি, এয়া বেণ্ড পাৰ্টিৰ আৱাজ শুনি পেলাই আমাৰ সপোনে নাচিবলৈ ধৰিলে এপাক। আৰু সি ইমান ওচৰাই পাইছে যে অকণমান ভয়ো খাইছে, ওচৰত মোৰ চাপি চাপি আহিছে মোৰ। এনেকৈ ঘৰ পালোঁহি আমি আৰু এয়া ইহঁতি খেলি আছে। সেয়াই আৰু আজিলৈ টাটা বাই বাই।